অসমৰ যি স্পৰ্শকাতৰ পৰিৱেশ এই পৰিস্থিতিৰ ওপৰত মই মাতিছোঁ যে অসমত অসম চৰকাৰে যি অমানৱীয় অসাংবিধানিক ভাৱে যি সৌন্দৰ্যমূলক বাংলাদেশী কৈ বিদেশী কৈ পুনৰ সংস্থাপন নিদি যি উচ্ছেদ কৰি আছে এই উচ্ছেদ সঁচাকৈ দুৰ্ভাগ্যজনক আৰু অসম চৰকাৰক সঁচাকৈ ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। ভাৰতবৰ্ষৰ সংবিধানে অধিকাৰ দিয়া নাই মৌলিক অধিকাৰ খৰ্ব কৰাৰ কাৰণে। সংবিধানৰ বিৰোধিতা কৰি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে। পুনৰ সংস্থাপনত দিয়াৰ কথা আছে, দিয়া নাই, উচ্ছেদ কৰি আছে। যিকি নহওক আৰু এই উচ্ছেদৰ ক্ষেত্ৰত কিছুমানে ইন্ধন যোগাই আছে আমাৰ দৃষ্টিগোচৰ হৈছে। যেনেকুৱা যে আমাৰে ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন সাহেব তেখেতে এটা সময়ত চেলেঞ্জ কৰিছিল যে অসমৰ মুখ্যমন্ত্ৰীও আহিলেও ধুবুৰী সমষ্টিত উচ্ছেদ কৰিব নোৱাৰিব। এটা দুৰ্ভাগ্যজনক কথা। ইমান সাহস, ইমান শক্তি আছিল, আজি ক'ত গ'ল? দামবলি মাৰি কথা কৈ যে উচতনিমূলক কথা কৈ যে সাম্প্ৰদায়িক অসমৰ পৰিৱেশ নষ্ট কৰিছে, বিনষ্ট কৰিছে, দুৰ্ভাগ্যজনক কথা। আৰু লগতে গোৱালপাৰা জিলাৰ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলমেও একেই তাৰমানে কথা কৈ অসমত যাতে এটা সাম্প্ৰদায়িক সংগ্ৰহ লাগে, অসমৰ পৰিৱেশ যাতে উচ্ছৃঙ্খল হয়, অশান্তিময় হয়, অগ্নিগৰ্ভ হয়, এনেকুৱা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণেই মই তেখেতক কৈ আছো এই কথাবিলাক তেওঁলোকে প্ৰকাশ কৰিছে আৰু এটা ঝামেলা লগোৱাৰ কাৰণে। গতিকে এই দুজন ব্যক্তিক আমি তীব্ৰ গৰিহণা দিছো আৰু নিন্দা কৰিছো। আৰু তেওঁলোকক আমি অনুৰোধ কৰিছো যিবিলাক মানুহক যে অত্যাচাৰ কৰি তেওঁলোকৰ আৰ্থ সম্পদ ধ্বংস কৰি তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব আৰু ৰাজহুৱাভাৱে ক্ষমা চাব লাগিব বুলি মই আজি সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান ৰাখিছো। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ ৰাখিছো যে আপুনি যিবিলাক কথা কৈ আছে সেইবিলাক কথা 99% আমাৰ সাম্প্ৰদায়িক কথা কৈ আছে। আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী, সাংবিধানিক অধিকাৰ লৈ আপুনি অসম চলাই আছে। আপুনি সাম্প্ৰদায়িক কথা কোৱা আৰু আপুনি অত্যাচাৰ কৰা যিটো বাংলাদেশী নামত বিদেশী নামত এই প্ৰক্ৰিয়া আপুনি বন্ধ কৰক। কাৰণ আমি বাংলাদেশী নহয়, আমি প্ৰকৃত এইখন অসমৰ খিলঞ্জীয়াও নহয়, আমি ভূমিপুত্ৰ। আমি 5000 বছৰৰ পৰা এই দেশত আমি আছো। এইখন ঠাই গ্ৰেটাৰ বেংগলৰ ঠাই, এইখন ঠাই গ্ৰেটাৰ ইণ্ডিয়াৰ ঠাই, এইখন ঠাই কামৰূপ ৰাজ্যৰ ঠাই, এইখন ঠাই প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ঠাই। গতিকে আমি এই ঠাইতে জন্ম লৈছিলো, আমাৰ পূৰ্বপুৰুষে এই ঠাইতে আছিলে। আমি হলেণ্ডৰ পৰা অহা নাই, কনুজৰ পৰা অহা নাই, থাইলেণ্ডৰ পৰা অহা নাই, আমি সোহেল উপত্যকাৰ পৰা অহা নাই। আমি অবিভক্ত ভাৰতবৰ্ষৰ মানুহ, আমি যতেই জন্ম হৈছো আমাৰ পূৰ্বপুৰুষ আমি ততেই আছো। গতিকে আমাক আৰু দ্বিতীয়বাৰ বিদেশী নকব। আমি নিশ্চয় ইয়াৰ প্ৰতিবাদ আমি কৰিবলৈ আৰু বাধ্য হৈছো। আৰু মই অনুৰোধ ৰাখিছো বিদেশীৰ নামত যদি কথা আছে যুক্তিৰ মাধ্যমত বহক, জোৰ জবস্তি নহয়, আলোচনাৰ মাধ্যমত বহক। আমি বিদেশী হয় নে নহয় আমি প্ৰমাণ কৰি দিম। আমি এইখন দেশৰ ভূমিপুত্ৰ, খিলঞ্জীয়া নহয়, খিলঞ্জীয়াৰ কোনো সূত্ৰই নাই। আৰু সেই সংবিধানত কোনো সূত্ৰ নথকা খিলঞ্জীয়াৰ অধিকাৰ লৈ আপোনালোকে 100% ৰিজাৰ্ভ লৈ আছে। কিমান কৰিব, কিমান অত্যাচাৰ কৰিব, মোৰ বেয়া লাগি আছে। গতিকে মই অনুৰোধ ৰাখিছো আপুনি ভাৰতবৰ্ষৰ সংবিধানক সন্মান জনাই আপুনি অসমখন চলাওক, আপত্তি নাই। আৰু এই উচ্ছেদ বন্ধ কৰক আৰু বিদেশী নাম হাৰাশাস্তি বন্ধ কৰক। অসমত 2টা কিতাপ
তৈরি করেছে ওমর আলী চৌধুরী আৰু আকৰাম হোসেন। এটা হল অসমৰ মিয়া জনগোষ্ঠীৰ ঐতিহাসিক দস্তাবেজ আৰু এটা হল মিয়া দৰ্পণ। এই দুটা কিতাপ কমপ্লিট অসমৰ আমি ধৰ্মীয় সংখ্যালঘু 1,12,00,000 বঙালী সম্প্ৰদায়ৰ মানুহ, এই মানুহৰ তাৰমানে জাতিৰ পৰা বিচ্যুতি ঘটোৱাৰ কাৰণে যি চেষ্টা কৰিছে, এইটো কাৰ্যক্ৰম কৰিছে নাজানো। গতিকে এই কিতাপ দুটা ৰিজেক্ট কৰিব লাগে, এইটো বাতিল কৰিব লাগে আৰু তেওঁলোকে ক্ষমা খুজিব লাগে, যাতে এগেইনষ্টত যাতে কোনো ধৰণৰ কলম নধৰে। আৰু দ্বিতীয়টো কথা হ'ল যে যোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাহত অসমত কেইটা সংগঠনৰ লিডাৰসকলে কি কৰিছে, মিয়া নামেৰ জাতীয় পৰিচয় হৈ আমি প্ৰকৃতপক্ষে বঙালী জনগোষ্ঠীৰ মানুহ, আমাৰ 5,000 বছৰৰ পৰা আমি বঙালী, 1972 চনতহে আমি অসমীয়া হৈছো। সেই অসমীয়াৰ কথা আমি নকওঁ। গতিকে আমি সেই মানুহ নতুনকে আবার আমার জাতীয় পরিচয় হওয়ার দরকার কি? কার উচ্চদনিত এই বর্জুয়া এই অপদার্থ লিডার কেজনে এনেকুৱা তাৰমানে দাবী উত্থাপন কৰিলে কার অনুমতিত কৈছে? 1,12,00,000 মানুহে অনুমতি দিছে নেকি? দিয়া নাই। গতিকে নাবত নাচুত কথা নকব। তেওঁলোকক মই এক সপ্তাহৰ ভিতৰত মিয়াৰ পৰিচয়, মিয়াৰ অৰ্থ কি, মিয়ার কমপ্লিট ডিফিনেশন দেওয়ার কারণে মই এক সপ্তাহ সময় দিছো। যদি দিব নোৱাৰে তেনেহলে ইয়াৰ বিৰুদ্ধে আমি আইনগত ব্যবস্থা লম আৰু আদালতত টানি আনি আমি স্পষ্টীকরণ লম। গতিকে আমি আৰু ক্ষমা নকৰো, কারণ আমার এই জনগোষ্ঠীর বিরুদ্ধে যে আমার মানুহে শত্রুতা কৰি আছে, এইটো আমি উপলব্ধি কৰিব পাৰিছো। গতিকে আমি প্ৰতিবাদ কৰিম। আমি অরিজিনাল পিপল অফ বেঙ্গলি, আমি বাঙালি জনগোষ্ঠীর মানুষ। আমি বাধ্যত পৰি 72 চনত আমি অসমীয়া হৈছো। গতিকে সেইটো আমাৰ মৌলিক অধিকাৰ। অহা দিনত আমি অসমীয়া নকবও পাৰো, কাৰণ তেওঁলোকে অসমীয়া বাদ দি খিলঞ্জীয়া হৈছে। সমস্ত তথ্যৰ সমস্ত রেকর্ড